নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে সদ্যহতে হৈ যোৱা নগাঁও ডিষ্ট্ৰিক্টৰ দশম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ কুৱেশ্যন পেপাৰখন নগাঁও ডিষ্ট্ৰিক্টৰ এজন ছাত্ৰ প্ৰিয়মে বুলি WhatsApp যোগে প্ৰেৰণ কৰিছিলে ছাত্ৰজনক এক ধন্যবাদ থাকিল তোমালোকেও তোমালোকৰ ডিষ্ট্ৰিক্টৰ যিবিলাক ডিষ্ট্ৰিক্টৰ ইতিমধ্যে মেথছ আৰু সায়েন্সৰ এক্সাম হৈ গৈছে তোমালোকৰ কুৱেশ্যন পেপাৰবিলাক মোৰ WhatsApp নম্বৰ 7576035045 ত পঠাই দিব পাৰিবা মই সলভ কৰি তাৰ ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম এতিয়া ইয়াত অহা প্ৰথম প্ৰশ্নটো চাচোন কি আছে between a square and a plus 1 whole square how many natural numbers are there a square আৰু a plus 1 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব মই এইটো কুৱেশ্যন তোমালোকৰ সৈতে আগতেও ডিসকাস কৰিছো সদায় সৰু সংখ্যাটোৰ দুগুণ সংখ্যক স্বাভাৱিক সংখ্যা থাকিব ইয়াত যেহেতু সৰু সংখ্যাটো কি আছে a আছে নহয় এটো কাৰণে 2a 2 এটা স্বাভাৱিক সংখ্যা থাকিব অপচন হ'ব তোমালোকৰ c2 দুই নম্বৰ প্ৰশ্ন আছে if p square equal 32 by 50 then p is n যদি p square to যদি 32 by 50 হয় তেতে p মান কি হ'ব তে p equal কি হ'ব root over 32 by 50 হ'ব এতিয়া root over 32 টো আমি কি লিখিব পাৰিম 16 into 2 আৰু root over 50 টো আমি কি লিখিব পাৰিম 25 into 2 তে এটো কি হ'বগে গৈ 4 root 2 আৰু এটো হ'বগে গৈ 5 root 2 তে root 2 টো ক্যান্সেল কি পামগে আমি 4 by 5 তামনে এটো কি এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা অপচন হ'ব তোমালোকৰ c2 নেক্সট প্ৰশ্নটো কি আছে if x is directly proportional to y and when x equal 12 then y equal 6 now if y equal 3 then what is the value of x x to y তে প্ৰত্যক্ষভাৱে সমানুপাতত আছে x to 12 হলে y to 6 হয় y to 3 হলে x to কিমান হ'ব এতিয়া চোৱা y to 6 হতে x to 12 তেলে 6 ৰত আমি কি পন কৈছো 2 পন কৈছো তেতিয়া y লগতো আমি y to 6 হতে 2 পন কৈছো 3 হতো আমি 2 পন কইলে আমি কি পামগে গৈ 6 পামগে গৈ তেলে x to কি হ'বগে গৈ 6 অপচন হ'ব তোমালোকৰ এটো নেক্সট প্ৰশ্নটো কি আছে যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মানটো n কিউব হ'ব কেনেকে যদি তোমালোকক m n ৰ ঘনমূল হয় তেতিয়াহলে m n ৰ ঘনমূল হলে m n ৰ মান উলিয়াবলৈ হলে m কিউব হ'ব আৰু m ৰ মান উলিয়াবলৈ হলে n কিউব মই কেনেকে কৰিছে এটো তোমালোকৰ সৈতে আগতেও বহুতবাৰ ডিসকাস কৰিছো তোমালোকে যিবিলাকে চাইছা নিশ্চয় গম পাইছা কি দিয়া আছে যদি n m ৰ ঘনমূল হয় m ৰ ঘনমূলটো আমি কেনেকে লিখিম কিউব ৰুট অফ m ইকুৱেল আমাক দিয়া আছে n ঠিক আছে এটো কি হ'ব পাৱাৰত 1/3 যাব ইকুৱেল n হ'ব এই 3 টো কাট খাবলৈ কাৰণে আমি দুই পক্ষক কি কৰি দিম ঘন কৰি দিম 3 হ'ব ইকুৱেল এটো n কিউব হ'বগে গৈ কিউব কৰিলো 3 3 কেনসেল m ইকুৱেল আমি কি বলগে গৈ n কিউব অপচন হ'ব তোমালোকৰ কোনটো তেতিয়া হলে b2 নেক্সট আছে 0.00000001 টোৰ প্ৰামাণিক ৰূপটো হলে 1.2 * 10 to the -5 অপচন হ'ব c2 6 টো কি আছে 196 ৰ মৌলিক উৎপাদকীকৰণত পোৱা সংখ্যাবোৰৰ ঘাতৰ যোগফল হ'ব তে 196 ৰ আমি মৌলিক উৎপাদকীকৰণ কৰিব লাগিব তেতিয়া আমি তাৰ সংখ্যাবোৰৰ ঘাতৰ যোগফল দিব লাগে 2 9 গুণ 2 8 গুণ 16 2 6 2 9 গুণ 7 7 যা 40 কি বল আমি 2 স্কয়াৰ আৰু ইনটু 7 স্কয়াৰ পালো মৌলিক উৎপাদকীকৰণ এতিয়া ঘাতৰ যোগফল 2 আৰু 2 দুটা যোগ কৰিলে আমি কি পামগে 4 অপচন হ'ব b2 নেক্সট প্ৰশ্নটো কি আছে 480 by 1600 দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা হল প্ৰথম আমি কি কৰিম কটাকটি যোৱা আমি কটাই দিলো তো 00 কেনসেল হল এতিয়া 16 3 16 48 হ'ব 16 অংকে 16 10 বাৰ গলগে গৈ হয়নে তেতিয়া আমি কি পালো 3/10 পালো 3/10 পোৱাৰ লগে লগে যেহেতু এটা শূন্য আছে এটা স্থানৰ পিছত হেক অপচন হ'ব এটো নেক্সট কোনটো কি আছে যদি a equal 2 cube into 31 b equal to 1 into 31 c equal 3/n into 5 1 হলে আৰু LCM ABC 2 cube 3 2 5 1 তেতে n ৰ মান ইয়াত চোৱা আমাক যেহেতু n ৰ মান লাগে n কোড আছিল a to n হয় ইয়াত n আছে 3 ওপৰত n আছে ইয়াত 3 ওপৰত কি আছে 1 আছে ইয়াত 3 ওপৰত 1 আছে আৰু ইয়াত কি আছে 3 ওপৰত 2 আছে যেহেতু LCM হলে ডাঙৰটোই হ'ব লাগিব কাৰণ লঘিষ্ঠ সাধাৰণ গুণিত হয় ডাঙৰটো হ'ব লাগিব হেতু কাৰণে n ৰ জেগাত কি হ'ব তেতিয়ালে 2 হলেহে ইয়াত যেহেতু 1 আছে ইয়াতো 1 আছে কিন্তু ইয়াত 2 আছে যেতিয়া n ৰ মানটো কি হ'ব 2 টোৱে হ'বগে অপচন হ'ব c2 নম্বৰ প্ৰশ্ন কি আছে যদি px = ax + bx + c তেতিয়া -b / a মান কি হ'ব sum of zeros শূন্যতাৰ যোগফল সদায় কি হয় -b / a দশম প্ৰশ্নটো কি আছে যদি n এটা স্বাভাৱিক সংখ্যা তেতিয়া
n to 9 to the power twice n minus 4 to the power twice n সদায় বিভাজ্য হ'ব এটো মই এইবিলাক কোৱেশ্চন তোমালোকক যোৱা বছৰে ডিসকাস কৰিছিলো যিবিলাকে চাইছা নিশ্চয় এইবিলাক প্ৰশ্নৰ উত্তৰ বিলাক শুদ্ধকে কৰিব পাৰিছা কি হ'ব এটো 5 আৰু 13 দুইটাই বিভাজ্য হ'ব তোমালোকে n ৰ জায়গাত 1 বহাই চাবা তেতিয়া কি হ'ব 9 স্কয়াৰ মাইনাস এটো 4 স্কয়াৰ হ'ব যেহেতু আমি n ৰ জায়গাত যেহেতু 1 পাতিছো 2 গুণ 2 গুণ 2 এতিয়া 81 মাইনাস 16 আমি কিবা লগে গৈ 65 65 টো 5 এৰ হৰণ যাব 13 এৰ হৰণ যাব ঠিক তেনেকৈ যদি 2 বহাইছো 9 to the power 4 4 to the power 4 কৈছালো তোমালোকে 5 আৰু 13 দুইটাই বিভাজ্য হ'ব অপচন হ'ব C2 নেক্সট প্ৰশ্ন কি আছে এটা অনাতাৰ কেন্দ্ৰৰ প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰৰ একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে বজায় 30 দিনৰ মূৰে দিনত মুঠতে কিমান বাৰ দুইটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এতিয়া কি দিছে এটাই দুদিনৰ মূৰে মূৰে এটাই 3 দিনৰ মূৰে মূৰে লখাও কি হ'ব 6 তাৰমানে 6 দিনত দুইটাই এবাৰ লগ হয় એટલે 30 দিনত কিমান লগ হ'ব 6 দিনত যদি এবাৰ একেলগে বজায় 30 দিনত কেইবাৰ বজাব 5 বাৰ একেলগে বজাব অপচন হ'ব এটো তোমালোকে যদি ভয়েসটো ক্লিয়াৰ অহা নাই তোমালোকে এটো আজি মেকআপ কৰিবা কাৰণ মই আজি মাইকটো আনিবলৈ পাহৰি থাকিলো তেনেকৈ ডাইৰেক্ট ফোনৰ যোগেদি মানে ৰেকৰ্ড হৈছে দেই তাৰ কাৰণে বস্তুটো মানে ক্ষমা কৰিবা মোক 12 অপচন কি আছে x + bx + c যত a does not equal 0 লেখ সদায় এটা কি হ'ব যেহেতু এটো এটা দ্বিঘাত বহুপদ হয় তাৰ লেখডাল সদায় এটা কি হ'ব অধিবৃত্ত হ'ব অপচন হ'ব C2 13 অপচন কি আছে তলৰ কোনটো এটা বহুপদ ৰাখি হ'ব অপচন C2 এ ডাইৰেক্ট হয় এটা বহুপদ ৰাখি 14 কি আছে বহুপদ x² + 3x + k এটা শূন্য যদি হয় k এটা শূন্য যদি হয় সৰি এটো 2 হয় বুলি কৈছে ইয়াত 2 দিয়া আছে ন এটা শূন্য 2 হয় তেন্তে k মান তেতলে x মান 2 পাতি দিয়া 2² + 3 * 2 + k ইকুৱেল কি হ'ব 0 হ'ব যেহেতু এটা শূন্য 2 হয় এটো 4 হ'ব 3 * 6 6 * 10 হ'ব + k ইকুৱেল 0 তেতলে k ইকুৱেল কি হ'ব কি কয় -10 অপচন হ'ব তোমালোকৰ কোনটো এটো পুনৰ লিখিছে যদি আলফা আৰু বিটা x² - 1 বহুপদৰ শূন্য তেন্তে আলফা² + বিটা² ৰ মান হ'ব আলফা আৰু বিটা x² + মাইনাস x² - 1 বহুপদৰ শূন্য হয় এতিয়া কি দিয়া আছে প্ৰথমতে চোৱা এটা এটা বহুপদ হয় আলফা আৰু বিটা যদি শূন্য হয় হিহঁতৰ সমষ্টি আলফা + বিটা ইকুৱেল কি হয় সদায় -b/a হয় -b ভ্যালু যেটো 0 আছে এই হলে এটো হ'ব 0 কাৰণ -b মানে b আসলে কি আসলে x ৰ হক যেটো x ৰ পদ নাই x² আছে আৰু ডাইৰেক্ট ধ্ৰুবক পদ আছে এটো কাৰণে এটো 0 হ'ব আৰু আলফা বিটা ইকুৱেল কি হয় c/a c টো আছে -1 বা এটো আছে 1 এটো -1 হল তেলে আলফা + বিটা টো 0 আৰু আলফা বিটা টো -1 তেলে আমাক লাগে আলফা² + বিটা² তে আলফা² + বিটা² ইকুৱেল কি হ'ব আলফা + বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা এটো এটা অনুসিদ্ধান্ত হয় a² + b² ইকুৱেল কি হয় a + b হোল স্কয়ার -2ab এতিয়া আলফা + বিটা ভ্যালু কি আছে 0 আছে 0² - 2 আলফা বিটা ভ্যালু -1 আছে নহয় জানো এটো কি হ'ব মাইনাস +2 তাৰমানে আনসার হ'ব এটো ঠিক আছে এটো 2 গুণ 2 তো 0 টো কামেই নাই মাইনাস প্লাস হ'ব 2 গুণ 2 অপচন হ'ব এটো 16 বস্তু আছে x to the power m² - 1 3x to the power m/2 is a polynomial where m is a constant for what value of m it will be a cubic polynomial হলে স্কয়ার টু জায়গাত মানে m ৰ জায়গাত কি মান লাগে আমাক m ৰ জায়গাত আমি যদি 2 বহাই দিও 2² - 1 হলে 4 - 1 হলে কি হ'বগে 3 হ'বগে গৈ এই ঘাতটো কি হ'বগে 3 হলে x³ হলে ওলালে গৈ এটা কি হ'বগে গৈ কিউবিক পলিনোমিয়েল বা ত্ৰিঘাত বহুপদ হ'ব অপচন হ'ব C2 নেক্সট বস্তু কি আছে ax + by = c lx + my = n সমীকৰণটোৰ একক সমাধান থকা চৰ্ত একক সমাধান মানে অদ্বিতীয় সমাধান হ'বলৈ a1/a2 a1 টো আছে a1/a2 a2 টো আছে l not equal to b1/b2 b/m হ'ব লাগিব এটা কি হ'ব am not equal to bl বা lb am bl অপচন হ'ব C2 নেক্সট প্ৰশ্ন কি আছে যদি ax + by = ab আৰু 2ax + 3by = 3b তেন্তে তলৰ কোনটো a ৰ সাপেক্ষে y মান হ'ব a ৰ সাপেক্ষে y মান যেতিয়া আমি a মানটো আমি নাইকিয়া কৰিব লাগিব ইয়াত তেলে ইয়াত আমি ইয়াৰ লগত আমি কি কৰিম দুইটা গুণ কৰিলে কি হ'ব 2ax + 2by = 2ab এতিয়া আমি কি কৰিম ইয়াৰ পৰা a to b কৈ দিলে কি হ'ব 2ax কেনসেল গুচি যাব তেতিয়া 2by
2by minus 3by হলে অকল minus by হ'বগে ডাইৰেক্টলি লিখি দিছো minus by ইকুৱেল এটো 2ab minus 3b 2ab minus 3b এতিয়া ইয়াত যদি মই minus by ইকুৱেল ইয়াত যদি মই b টো যদি কমন লৈ লওঁ b টো কমন লৈ কিব 2a minus 3 হয়নে 2a minus 3 তেতিয়া কি হ'ব b কেনসেল গল y ইকুৱেল কি হ'ব মাইনাস এপিনে গুছি আহিলে কি হ'ব 3 minus 2a হ'বগে কাৰণ ইয়াৰ চিনটো চেঞ্জ হৈ যাব যেহেতু এই মাইনাস যদি এপিনে গুছি আহে 3 minus 2a অপচন হ'ব কিন্তু b টো 3 minus 2a আমি এটো কি কৰিলো অপনন কৰি দিলো আৰু 19 বস্তু কি আছে তলৰ কোন কেটা দ্বিঘাত সমীকৰণ হ'ব প্ৰথমটো দ্বিঘাত সমীকৰণ নহয় কাৰণ x * 4 লাগবে গৈ তাত গৈ হয়নে স্কয়ার প্লাস minus 2ab plus b স্কয়ার এটো নহয় তাৰপিছত 2 to x স্কয়ার ইয়াত এটা ওলাব ইয়াত এটা ওলাব দুইটা যেটো ক্যান্সেল হৈ যাব এটো নহয় 3 to x cube 2x cube এটো নহয় ইয়াত x স্কয়ার এটা ওলাব অকল 4 টো হয় কেৱল 4 অপচন হ'ব d2 নেক্সট বস্তু কি আছে দুডাল ৰেখা সমান্তৰাল হিহঁতৰ এডাল -5x + 7y = হলে আনডাল তলৰ কোনডাল হ'ব পাৰে সমান্তৰাল হলে a1/a2 = b1/b2 not equal to c1/c2 হ'ব লাগিব তেছুৱা a1/a2 এটোতে চাই লম 5/-10 হলে কি হ'ব 1/2 7/14 হলে কি হ'ব 1/2 এটো কি হ'ব তবে 2/, এটো এপিনে হলে -2/4 হলে কি হ'ব -1/2 যেহেতু এটোৱে আৰু এটোৱে সমান হ'ব কিন্তু এটো লগত সমান নহয় হেতু কাৰণে এটো হ'ব তাৰ সমান্তৰাল ৰেখাৰ সমীকৰণ এখন হৈছে তলৰ কোনটো কোনো বাস্তৱ মূল নাথাকে মানে b² - 4ac is less than 0 হ'ব লাগিব এতিয়া ইয়াত c টোৱে নাথাকিব কেলে কাৰণ x² = কি হ'বগে গৈ -1 হ'ব x = কি হ'ব √/, এটো বস্তুটো বাস্তৱ মূল নহয় মানে -1 কাৰণ মাইনাস থাকিলে √/, সাইনটো থাকিলে এটো বাস্তৱ মূল নহব বা আমি এটো এনেকৈ কৰিব পাৰো ইয়াত b² - 4ac কি হ'ব মন কৰিবা এটো ক্ষেত্ৰত b² - 4ac টো কি হ'ব চাবা b ভ্যালু কি আছে 0 আছে 0² - 4 a ভ্যালু আছে 1 c ভ্যালু আছে 1 তেলে কি -4 হ'বগে যেটো লেস দেন 0 হয় তেলে তাৰে বাস্তৱ মূল নাথাকিব এটো অপচন হ'ব তোমালোকৰ c নেক্সট প্ৰশ্নটো কি আছে যদি 4x² - 2x + k = -4 k - 4 = 0 সমীকৰণৰ এটা মূল আনটো মূলৰ প্ৰতিক্ৰম হয় তেন্তে k মান তে মূল দুটা এটা x হলে ইটো মই ধৰি লব লাগিব 1/x a বুলি ধৰি লৈছো a আৰু 1/a এটা আনটো প্ৰতিক্ৰম হলে k মান আমাক মূল দুটাৰ বা শূন্য দুটাৰ গুণফল হলে 1 * 1/a কৈ দিম ইকুৱেল কি আছিল সদায় c/a আছিল গুণফল c/a c ভ্যালু আছে k - 4 a ভ্যালু আছে 4 ঠিক আছে a কেনসেল 4 টো এলক কৰিলে 4 = k - 4 তে k = কি হ'বগে গৈ সাইড এপিনে এলা মাইনাস আছে না যোগ হৈ গুছি আহিব 4 আছে কি হ'বগে গৈ 8 k = আমি কি পালোগে গৈ 8 অপচন হ'ব এটো নেক্সট প্ৰশ্নটো কি আছে তলত দিয়াবোৰ মিলাই লিখা 306 আৰু 657 ৰ গসাউ তোমালোকে এটো গসাউটো উলিয়াব পাৰিবানে 306 আৰু 657 ৰ গসাউ কি হ'ব 306 ৰ লগত আমি 2 পূৰণ কৰিম ইপিনে আছে 657 নহয় 2 পূৰণ কৰিলে কি হ'বগে গৈ 6 * 2 = 12 যেন 12 = 0 0 1 6 * 2 = 12 = 0 1 3 * 2 = 6 657 ক মাইনাস কৰিলে 8 * 2 = 5 * 4 প্লাস 45 থাকিব গৈ ঠিক আছে নেক্সট তোমালোকৰ এই 306 টোক আমি ডিভাইড কৰিব লাগিব কিমান 45 এ 45 এ 306 ক কিবা যাব 45 এ 306 ক কিবা যাব 7 + 56 424 6 * 30 7 * 8 7 * 35 রোজা করব তিনি আচ্ছা হাত পানা বের করলে হাত হাত বান যাব সবার যাব করব তিনি 47 পিছে 27 6 3 কি দিলে 45 হলো 6 দিলু প্লাস এখানে কি থাকিলে গই 36 আকৌ 45 ক 36 এ কিবা দিম এবাৰ দিম কিমান থাকিব প্লাস 9
হয়নে 36ক 9 কিবা যাব 9 সেকেন্ড 36 প্লাস 0 তাৰমানে গহাও কি পালো 9 তেলে পি টু কি পালো আমি পি টু পালো আমি 9 আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 হয়নে গহাও দুইটাই গহাও কি হ'ব 2 এ হ'ব q2 হ'ব 2 তেলে আমি p23 q22 কোত আছে চাম p23 q22 p23 q22 এটো গখাও কৰিষ্টাৰ গখাও দিছে p2 q22 অপচন হ'ব ইয়াত তোমালোকৰ b2 নেক্সট প্ৰশ্নটো কি আছে যদি x2 - 4x + p = 0 মূলবোৰ বাস্তৱ তেন্তে সদায় b2 - 4ac গ্ৰেটাৰ দেন ইকুৱেল 0 হ'ব বাস্তৱ হ'বলৈ হ'লে মানে ইকুৱেল হলেও হ'ব আৰু গ্ৰেটাৰ হলেও বাস্তৱ মূলে পাম এটো কাৰণে b2 - 4c গ্ৰেটাৰ দেন ইকুৱেল 0 তেলে b ভ্যালু আছে -4 b² - 4a c ভ্যালু কি আছে p গ্ৰেটাৰ দেন ইকুৱেল 0 ঠিক আছে এটো হ'ব 16 - 4p গ্ৰেটাৰ দেন ইকুৱেল 0 তে -4p greater than equal 0 minus 16 minus cancel p greater than equal say 4 p2 সাইড কৈ ডাঙৰ বা 4 সমান অপচন হ'ব তোমালোকৰ c2 25 টো কি আছে যদি abc এটা ত্ৰিভুজ যাতে ab = x - 1 সৰি 25 ab = x - 1 ac = 2√x bc = x + 1 তেন্তে ইয়াত আমি প্ৰথমতে চাব লাগিব ab টো কিমান আছে x - 1 আছে আমি কি কৰিম ab স্কয়াৰ কৰিম কি হ'ব তেতিয়া x - 1 হোল স্কয়াৰ কি হ'ব a² - 2ab + b স্কয়াৰ ঠিক তেনেকে ac ক আমি স্কয়াৰ কৰিম ac স্কয়াৰ কৰিলে কি হ'ব 4x হ'ব অকল আৰু যোনটো bc আছে bc ক আমি যদি আমি স্কয়াৰ কৰো bc কি স্কয়াৰ কৰিলে কি হ'ব x² + 2x + 1 মানে a + b হৈছে মানে ভাঙিছে ইয়াক আমি স্কয়াৰ কৰিছো তাতে তে কি হ'ব চোৱা এই 4x টো আমি ইয়াৰ লগত যদি যোগ কৰি দিও তেতিয়া আমি এটো পামগে কই হয়নে 4x টো ইয়ালৈ যোগ কৰিলে 4x 2x হলে +2x হ'বগে তেতিয়া আমি এটো পামগে কই তাৰমানে bc ডাল আটাইতকৈ দীঘল যদি bc ডাল যদি আটাইতকৈ যদি দীঘল হয় তেলে এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী অপচন হ'ব এইটোৱে হ'ব x - 2x + 1 = 0 দ্বিঘাত সমীকৰণৰ বাবে x + 1/x ৰ মান ইয়াত প্ৰথমতে আমি দ্বিঘাত সমীকৰণটো যদি সলভ কৰি লওঁ এটো সলভ কৰিলে আমি a² - 2ab + b² কৰিলে x - 1 হোল স্কয়াৰ পামগে গৈ তাৰমানে x = আমি পামগে গৈ তোমালোকৰ 1 x = যদি 1 হয় 1 + 1/1 হলে কি হ'ব 1 কেনসেল 1 হলগে গৈ 1 + 1 হলে কি পামগে আমি গৈ 2 অপচন হ'ব তোমালোকৰ d2 নেক্সট প্ৰশ্নটো কি আছে abc ত্ৰিভুজৰ de সমান্তৰাল bc ত্ৰিভুজটো কি লয় প্ৰথমতে এটো abc de সমান্তৰাল bc আকৌ a ডাল দিয়া আছে a ডাল দিয়া আছে de এটো db হ'ব লাগিছিল এটো db হ'ব লাগিছিল db দিয়া আছে ac দিয়া আছে তাহলে আমি কি কৰিম তো ad by db equal ae by ec কৰিবা এটো db হ'ব লাগিছিল এটো db হ'ব লাগিছিল ec কৰিবা তোমালোকে বৰ্জপন কৰি দিবা যি হয় আনসাৰটো মোক জনাই দিবা সম্ভৱ 4 হ'ব আনসাৰ ইয়াত 28 নম্বৰ প্ৰশ্ন কি আছে যদি ত্ৰিভুজ abc def abc আৰু def for ab by de bc by fe আকিলৰ ত্ৰিভুজ কিটা a b c ab by df bc by fe এটো f হয় ab by df bc by fe আৰু ca by ed হলে এটো মই আগৰ ভিডিওত তোমালোকৰ সৈতে আলোচনা কৰিছো এটা কি হ'ব abc আৰু dfe অপচন হ'ব d2 আগৰ ভিডিওত তোমালোকৰ সৈতে মই এটো নিশ্চয় আলোচনা কৰিছো 29 টো আছে abc ত্ৰিভুজৰ bc বাহুৰ ওপৰত ঠাইত চালা abc ত্ৰিভুজৰ bc বাহুৰ ওপৰত d এটা বিন্দু যাতে কোণ ad = কোণ bc c² কি হ'ব c বিন্দু cd
এইটো আমাৰ কিতাপে দিয়া আছে তোমালোকে চাই ল'বা 32 কি আছে তলৰ কোনটো এটা ভুল উক্তি দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ এইটো শুদ্ধ হয় দুটা বৰ্গ সদায় সদৃশ শুদ্ধ দুটা সমবাহু সদায় সদৃশ দুটা বৃত্ত সদায় সদৃশ তেতিয়ালে দুটা বৰ্গ সদায় সদৃশ হয় এইটো শুদ্ধ সমবাহু সদায় সদৃশ শুদ্ধ বৃত্ত সদায় সদৃশ শুদ্ধ দুটা সমকোণী সদায় এইটো ভুল হয় অপচন হ'ব এইটো নেক্সট প্ৰশ্নটো কি আছে -a -b আৰু মাইনাছ a আৰু b আৰু a, b আৰু -a -b বিন্দুটাৰ মাজত দূৰত্ব হ'ব এটো কি হ'ব দূৰত্বটো আমি ইয়াত ব্যৱহাৰ কৰিম কি হ'ব √/(x² - x minus x2 whole square তেলে কি হ'ব a এটো মাইনাস a মাইনাস প্লাস a whole square প্লাস b plus b whole square কি হ'ব 2a whole square plus 2b whole square কি হ'ব এটো 4a square plus 4b square 4 টো যদি কমন লওঁ a square plus b square কি হ'ব গৈ 2√(a square plus b square কিতাপে দিয়া আছে 2√(a square plus b square বা এটো 4a square ইয়াতে তোমালোকৰ যেটো আনসাৰটো আছে অপচন হ'ব b2 নেক্সট প্ৰশ্নটো কি আছে p2, -c বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব p2, -x অক্ষৰ পৰা দূৰত্ব হলে ঠিক হ'ব এটো কোৱেশ্চন মই ইয়াৰ আগৰ ভিডিওত তোমালোকৰ সৈতে ডিসকাস কৰিছিলো x অক্ষৰ পৰা দূৰত্ব হলে y অক্ষ কিন্তু চিনটো সদায় দূৰত্ব যেটো হয় সদায় পজিটিভ হ'ব অপচন হ'ব b2 33 নম্বৰ প্ৰশ্নটো কি আছে যদি p a/3, 4 q আৰু r বিন্দু সংযোগ ৰেখাখনৰ মধ্যবিন্দুতে a মান এতিয়া চোৱা a টো ক'ত আছে x ৰ স্থানাংক তেতিয়ালে a/3 ইকুৱেল কি হ'ব x1 + x2/2 -6 প্লাস মানে -/2 হয়নে x1 + x2/2 তে কি হ'ব এটো a/3 হলে কি হ'ব এটো -8/2 4 হল গিব a ইকুৱেল কি হ'ব গিব -12 অপচন হ'ব এটো নেক্সট কি আছে 4 tan θ = 3 tan 4 sin θ - cos θ 4 sin θ + cos θ এতিয়া কি দিয়া আছে চাচোন tan θ = 4 tan θ = 3 দিয়া আছে therefore tan θ = কি হ'বগে গৈ tan θ = কি হ'বগে গৈ 3/4 tan θ = 3/4 এতিয়া আমাক ইয়াৰ মান লাগে আমি গুটে কিটাকে cos θ ডিভাইড কৰিলে কি হ'ব tan θ ডাইৰেক্ট ওলাই যাব তেতিয়া এটো কি হ'ব কি চাবা দেই তে 4 sin by cos হলে কি হ'ব tan θ ডাইৰেক্ট লিখিছো দেই মই মাইনাস এটো cos by cos হলে কি হ'ব 1 ইপিনে 4 আকৌ sin by cos হলে কি হ'ব tan θ মানে সবকে মই কিহে ডিভাইড কৰিছো ইয়াকত মানে cos এ ডিভাইড কৰিছো ইয়াকো cos এ কৈছো ইয়াকো cos এ কৈছো ইয়াকো cos এ কৈছো প্লাস কি হ'ব কি গইটো 1 এতিয়া 4 tan θ ভ্যালু কি আছে 3/4 - 1 इतने ऐसे 4 into 3/4 plus 1 কি হ'ব 4 tan θ 4 cancel 4 cancel এটি কি থাকিলে গৈ 3 - 1 এবিন থাকিলে গৈ তোমাৰো কি 3 plus 1 3 পাই গলে হ'ব 2 তিনিকে 4 তেলে তো আমি যদি কটাটি কৰো 2 গুণ 2 2 গুণ 4 আমি কি পালগে গৈ 1/2 অপচন হ'ব তোমালোকৰ সি নেক্সট প্ৰশ্নটো কি আছে যদি 8,1 k, -4 2, -5 বিন্দু তিনটা একৰেখী হয় তেন্তে k মান এতিয়া একৰেখী হ'বলৈ হলে এই বিন্দু তিনটাই গঠিত ত্ৰিভুজটো কালি কি হ'ব লাগিব 0 হ'ব লাগিব তেলে ত্ৰিভুজৰ কালি সূত্ৰটো তোমালোকে স্থানাগত আমিতে লিখি লবা কি আছিল x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 ইকুৱেল কি হ'ব 0 হ'ব ইয়াত তোমালোকে x1 y1 x2 y2 x3 y2 ভ্যালু কিটা পুট কৰি পিনি বহাই দিবা k মানটো k জায়গাত মানে x2 জায়গাত k পাতি দিবা সলভ কৰিলে হাফটো ইপিনে গলে 0 হৈ যাব সলভ কৰাৰ পিছত যেটো আনসাৰ ওলাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা নেক্সট আছে শীৰ্ষবিন্দু a 0,3 b 3,0 c 1, -2 আৰু d -2,1 যুক্ত abcd
আয়তৰ কৰ্ণ দুডালৰ ছেদ বিন্দুৰ স্থানাংক এতিয়া AC কৰ্ণ AC মধ্যবিন্দু আমি কৰ্ণ ছেদ বিন্দুটো আমি O বুলি ধৰিলোঁ আৰু O টো যেহেতু AC মধ্যবিন্দু হ'ব যেহেতু আয়ত হয় তেতিয়াহ'লে x1 + x2/2 0 + 1/2 এটো x স্থানাংক কমা y1 + -2/2 তাৰমানে কি হ'ব এইটো 1/2 এপনে এটো 1/2 1/2 1/2 ওলালে ঠিক আছে তাৰমানে 1/2 1/2 যেহেতু ওলালে ছেদ বিন্দুৰ স্থানাংক কাৰণ একেটা বিন্দুতে যেহেতু ছেদ কৰিব 0 + 1/2 মানে 1/2 3 1/2 1/2 হলে 0.5 0.5 অপচন হ'ব তোমালোকৰ B2 নেক্সট প্ৰশ্নটো কি আছে ত্ৰিভুজ ABC কোণ বিকল 90 ডিগ্ৰী আৰু কোণ AC বিকল 30 ডিগ্ৰী যদি AB বিকল 5 cm তেন্তে AC মান প্ৰথমতে আমি ত্ৰিভুজটো আঁকি লওঁ ত্ৰিভুজ ABC B মই ইয়াত যিকেইটা কোৱেশ্যন অকমান দীঘল আছে ধৰি লওক কৰিবলৈ মই স্ক্ৰীনত যেহেতু মোবাইলটোতে মই লিখি আছোঁ সেইটো কাৰণে কৰিবলৈ সম্ভৱ নহয় কাৰণে তোমালোকক কেনেকৈ কৰে মই তাৰ মানে প্ৰচেছটো কৰি দিবলৈ চেষ্টা কৰিছোঁ তোমালোকে এখন পেন আৰু কপি লৈ পিনি নিজে মই যিটো প্ৰচেছত কৈছোঁ তেনেকৈ কৰিবলৈ যত্ন কৰিবা B2 দিয়া আছে 90 ডিগ্ৰী আৰু A2 দিয়া আছে 30 ডিগ্ৰী এটো 30 এটো C বুলি ধৰি ললোঁ এতিয়া আমাক লাগে AB ইকুৱেল কিমান আছে 5 cm দিয়া আছে আমাক AC লাগে অতিভুজ লাগে এতিয়া AB ডাল হৈছে A কোণটোৰ সাপেক্ষে AB ডাল বেছ বা ভূমি এটা হৈছে হাইপটেনিয়াছ এতিয়া বেছ আৰু হাইপটেনিয়াছ ক'ত আছিলে কাৰ্লি ব্লেক হেয়াৰ এতিয়া cos 30 ইকুৱেল কি হ'ব cos 30 ডিগ্ৰী ইকুৱেল কি হ'ব কাৰ্লি ব্লেক হেয়াৰ AB/AC ঠিক আছে cos 30 ডিগ্ৰী ভ্যালু কি আছিলে √3/2 sin 60 যিমান হ'ব cos 30 তিমান হ'ব AB টো আমি জানো যে 5 আৰু AC টো আমি নাজানো তেতলে AC ইকুৱেল কি হ'বগে গৈ 5 * 10/√3 এইটো আকবা কৰিছো দেৰিকৈ নোৱাইছে না B2 90 ডিগ্ৰী বুলি দিয়া আছে আৰু কোন ACB টো দিয়া আছিলে 30 তাৰমানে C টো 30 দিয়া আছিলে এটো ইয়াত দিলো মই ACB এটো কোন 30 ডিগ্ৰী দিয়া আছে তেতলে আমাক লাগে AC ডালটো বা অতিভুজ হয় B2 যেটো 90 ডিগ্ৰী হয় AC ডাল অতিভুজ হয় এটো CO আকৌ AB ডাল দিয়া আছে 5 એટલે P আৰু H উলিয়াব লাগে সৰি এটো মই অকমান কোনটো চাওঁতে খেলিমেলি হল ACB আসলে মই A বুলি ধৰি ললো এটো AB ডাল 5 আছে তে P আৰু H উলিয়া some people have sin 30 ইকুৱেল কি হ'ব people have AB টো 5 আছে এইটো আছে F টো AC আছে sin 30 হাফ হ'বগে গৈ হাফ ইকুৱেল 5/AC তেলে কি হ'ব AC ইকুৱেল কি হ'ব বৰ্জবন কৰিলে 2 5 কি হ'বগে গৈ 10 অপচন হ'ব তোমালোকৰ কোনটো B টো হ'ব অপচন ইয়াত নেক্সট কি আছে cos 90 θ = sin θ তেন্তে 90 θ এটো মই যোৱাকালি ডিসকাস কৰিছিলো 5 θ মান লাগে থিটাটো আমি আগে উলিয়াই লম আই থিংক থিটাটো তোমালোকৰ 9 মান ওলাব চাগে যেটো 90 θ টো 90 ডিগ্ৰীতকৈ সৰু হয় cos 90 θ = sin θ আছে cos 90 θ বদলি আমি sin 90 - 90 θ লিখি দিম ইকুৱেল sin θ তে 90 - 90 θ ইকুৱেল θ হ'লগে গৈ এতিয়া 90 টো পিনে গলে -90 হ'বগে গৈ এটো থিটা পিনে প্লাস হইলে কি মাইনাস হইলে -10 θ তে থিটা মাইনাস কেনসেল থিটাটো কি লাগবে গৈ 10 হে যেতিয়া 90 কোণ আমি কি পামগে গৈ 9 ঠিক কৈছো যোৱাকালি মই মানে নেক্সট আগৰ ভিডিওত মই এটো ডিসকাস কৰিছিলো আপনি কি হো থিটাটো কি পালো আমি 9 তাহলে 5 θ হলে 5 * 9 = 45 হ'বগে গৈ হয়নে tan 5 θ মান লাগে ইয়াত tan টো থাকি গল tan 45 ডিগ্ৰী ভ্যালু কি হ'ব যেহেতু থিটাটো আমি যেটো 9 পালো 9 5 45 হ'ব tan 45 হলে কি হ'ব 1 হ'ব অপচন হ'ব D 39 টো কি আছে এই চলা যদি x a cos θ y b sin θ তেন্তে b² x² + a² y² মান হ'ব তেসুৱা ইয়াত যদি আমি স্কয়াৰ এটা যদি লগাই দিও ইয়াত যদি আমি স্কয়াৰ এটা যদি আমি ইয়াত লগাই দিও তেতিয়া ইয়াত কি হ'বগে গৈ এটো স্কয়াৰ হ'বগে গৈ ঠিক তেনেকে ইয়াত যদি স্কয়াৰ লগাই দিও এটো কি হ'বগে গৈ স্কয়াৰ হ'বগে
ঠিক আছে এতিয়া আমি b স্কয়াৰ x স্কয়াৰ b স্কয়াৰ x স্কয়াৰ প্লাস a স্কয়াৰ y স্কয়াৰ উলিয়াম b স্কয়াৰ b স্কয়াৰ জগত b স্কয়াৰ লিখিলো x স্কয়াৰ জগত আমি কি লিখিম a cos theta whole square plus a square লিখিলো y square জগত আমি কি লিখিম b sin theta whole square ঠিক আছে এতিয়া এটো আমি স্কয়াৰ যদি ভৰাই দিও b square a square cos square theta এটো ঠিক তেনেকে a square b square sin square theta স্কয়াৰটো মই ভৰাই দিলো তাৰমানে a square b square পিছত যদি কমন লো আমি কি হ'ব a square b square কমন লৈ আপুনি কি থাকিব cos square theta plus sin square থলে কি হ'ব 1 হ'বগে গৈ তাৰমানে a square b square অপচন হ'ব তোমালোকৰ b2 নেক্সট কোৱেশ্চনটো কি আছে 9 tan square theta minus sec square theta ভ্যালু কি হ'ব তো কি আছিল 1 plus tan square theta 1 plus tan square theta কি আছিল sec square theta তেলে কি হ'ব sec square theta তেলে sec square theta ইপিনে আহিলে tan square theta minus sec square theta 1 to ইপিনে গলে minus 1 হ'বগে গৈ 9 into minus 1 হলে কি হ'বগে গৈ minus 9 হ'ব অপচন হ'ব d2 ঠিক আছে যদি abc কোন কেইটা abc যে অন্তকোণ তেন্তে cosec a plus b equal কি হ'ব sin a plus b by 2 হলে cos a by 2 আছিল তাহলে cosec a plus b by 2 হলে কি হ'ব sec c by 2 এটো তোমালোকে কৰি চাব পাৰা abc গুটেইটা যোগ কৰিলে আমি কি পাম কিতাপে দিয়া আছে এটো বাৰু মানে তাৰ নিচিনাই দিছে ইকুৱেল 180 হ'ব b plus c equal 180 minus a হ'বগে ঠিক আছে দুইয়া হন কৰিলে b plus c by 2 equal 2 হন কৰিলে to 90 minus a by 2 হ'বগে তে আমি যদি cosec যদি পূৰণ কৰো cosec পূৰণ কৰিলে তো মানে cosec 90 minus a by 2 হলে sec ইয়াত a plus b2 আছে c টি ভ্যালুস তেলে আমি যদি cosec ইনটু কৰো cosec 90 minus a by 2 হলে কি হ'ব sec cosec 90 minus c by 2 হলে কি হ'ব sec c by 2 অপচন হ'ব d2 42 কি আছে 3 sin square 60 ডিগ্ৰী tan 30 tan 60 ইয়াত তোমালোকে ভ্যালু কিটা পুট কৰিবি মোক আনসাৰটো কমেন্ট বক্সত কমেন্ট কৰি দিবা sin 60 ডিগ্ৰী ভ্যালু আছে √3/2 tan 30 1/√3 tan 60 অকল √3 হ'ব হাতটো ওলাই যাব ওকে sin 60 ডিগ্ৰী আছিল √3/2 ঠিক আছে √3/2 স্কয়াৰ হলে অকল 3/4 হ'বগে গৈ তো tan 30 ডিগ্ৰী আছে √3 1/√3 tan 60 √3 √3 কেনসেল এটো আমি যদি কৰো 4 হলগে গৈ সাইড 12 - 3 মানে কি হ'ব 9/4 9/4 হলে কি হ'ব 4 2 * 8 + 1 হলে 9 অপচন হ'ব b2 মিক্স ফ্ৰেকশন উলিয়াই দিছে 42 কি আছে দাবী আৰু যুক্তি আছে 2x + 3y = 14 আৰু 4x - 2y = 8 সমীকৰণজোৰ লেখ এটা বিন্দুত কটাকটি কৰিব আমি এটা বিন্দুত কটাকটি কৰিলে a1/2 not equal to b1/2 হ'ব লাগিব 2/4 হলে 1/2 3/- হলে not equal হ'ব 3/- not equal হলে এটো শুদ্ধ হয় যুক্তি দিয়া আছে ৰেখা দুটালে কটাকটি কৰিব যদি এটো শুদ্ধ হয় শুদ্ধ ব্যাখ্যা কৰিছে এটো কোন অপচন হ'ব এইটো 44 কি আছে cos square equal কি হ'ব 1 - sin square tan square equal কি হ'ব sec square - 1 cos square equal কি হ'ব cos x square - 1 cos square কি হ'ব cos a by sin a হেত লিখি হ'ব 1 2 পৰিলে 4 1 2 4 2 2 3 2 2 3 3 2 গল 1 3 2 1 4 2 2 অপচন হ'ব তোমালোকৰ c2 নেক্সট 45 একেবাৰে শেষৰ প্ৰশ্নটো কি আছে দাবীটো দিয়া আছে 1, 2 -1,3 2,4 আৰু 4,3 হ'ল এটা ৰম্বাসৰ শীৰ্ষবিন্দু তোমালোকে ইহঁতৰ শীৰ্ষবিন্দু হ'ব কাৰণে ডিসটেন্স উলিয়াই চাবা বলা ডিসটেন্স উলিয়াই চাবা যদি সমান হয় ৰম্বাসৰ শীৰ্ষবিন্দু আৰু যদি কৰ্ণগিডাল সমান হয় এটা ৰম্বাসৰ আটাইতকৈ বাহু আৰু কৰ্ণ পৰস্পৰ সমান হয় বৰ্গৰ সমান হয় ৰম্বাসৰ সমান নহয় হেৰিকিটা তোমালোকে প্ৰথমতে এটো কৰি চাবা কোনটো শুদ্ধ হ'ব এটোটো ভুলে হয় যুক্তিটো ভুল হয় তেলে a is true হ'ব পাৰে কাৰণ অপচন তেনেকৈ আছে তোমালোকে এটো কৰি পিনে কমেন্ট বক্সত কমেন্ট কৰি দিবা তো এতিয়া আজি ইমানলৈকে আছে ভিডিওটো তোমালোকে যদি ভিডিওটো চাই থকা পাবে
তোমালোকক বহুত ধন্যবাদ থাকিল আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ